নমস্কাৰ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ সেইসকলৰ কাৰণে যিসকলে মোৰ নিচিনাকৈ ষ্ট্ৰীট ফুড খাই ভাল পায়। এইপিনে বনাই আছিলে কড়ক চাই। যদিও বা গাখীৰ চাহ মোৰ কেতিয়াও প্ৰিয় নহয়, কিন্তু এনেকৈ পিতলৰ পাত্ৰত আৰু মাটিৰ গিলাচত দিয়া চাহকাপ কিন্তু মই নোখোৱাকৈ নেৰোঁ। ঘৰত কিন্তু গাখীৰ চাহ কেতিয়াও নাখাওঁ, কিন্তু এদিন দুদিন এনেকৈ কড়ক চাহৰ জুতি লৈ লওঁ। সন্ধিয়া লৈ আহিছিলোঁ ন্যায় বাবাক অকণমান বাহিৰত ফুৰাবৰ কাৰণে। তাক যেতিয়া বাহিৰত লৈ আহোঁ সি কেতিয়াও এইটো খাম সেইটো খাম, ইটো লাগিব সিটো লাগিব বুলি আজিলৈকে আমাক একো আমনি কৰি পোৱা নাই। অৱশ্যে বাটাৰ দি পেলাই গৰম গৰম চুইটকৰ্ণ নহ'লে পপকৰ্ণ আৰু নহ'লে বেবিকৰ্ণ সি খাবলৈ বিচাৰে। তাক বাহিৰে আজিলৈকে সি আমাক একোৱেই বিচৰা নাই বা আমনিও কৰি পোৱা নাই। এয়া আমি ক'ত ফুৰিব আহিছোঁ আপোনালোকে যদি গম পাইছে এবাৰ কমেণ্ট কৰি পেলাই লিখিবচোন। আৰু এইপিনে বনাই আছিলে গৰম গৰম ম'মৰো সোৱাদ ল'লোঁ। আৰু বাহিৰত আহি দেখিছোঁ দাদা এজনে বিক্ৰী কৰি আছিলে চাট। শীতৰ দিন সন্ধিয়া সময়ত এনেকৈ গৰম গৰম কিবা এটা খাবলৈ পালে ভালো লাগে, আৰু সেইকাৰণে চাটৰো জুতি লৈ ল'লোঁ। গুৱাহাটীত কিন্তু এতিয়াও ঠাণ্ডা যোৱাই নাই, পুৱা গধূলি যথেষ্ট ঠাণ্ডা আছে। আপোনালোকৰ ঠাইত ঠাণ্ডা আছে নাই বা কমেণ্ট কৰি পেলাই জনাবচোন। ঘৰত কিন্তু বহুত ডায়েটিং মেইনটেইন কৰোঁ, বাহিৰত অহাৰ লগে লগে ডায়েটিং ধোৱা চাঙত উঠে। আনফালে বিক্ৰী কৰি আছিলে দহি ফুচকা এনেও প্ৰিয় হয়, তাতে আকৌ টমেটো চচ দহি আৰু বাদাম দি ইমান ধুনীয়াকৈ সজাই দিছিলে যে দহি ফুচকাৰ জুতি নোলোৱাকৈ নোৱাৰিলোঁ। দহি ফুচকাৰ জুতি ল'লোঁ। মাজতে ন্যায় খোৱালোঁ এয়া চুইটকৰ্ণ, সি খাই পেলাই ভাল পালে। সন্ধিয়া সময়খিনি তাৰ লগত এনেকৈ উদযাপন কৰি আমি এতিয়া গৈ আছোঁ ডিনাৰ কৰিবলৈ। ক'ত গৈ আছোঁ নেক্সট ব্লগ লৈ আহিম, তেতিয়ালৈকে ভালে থাকক, বাই বাই।